ব্যক্তিগতকৰণ হ'ব উত্তৰ পূব কয়লা ক্ষেত্ৰ মাৰ্ঘেৰিটা। ব্যক্তিগতকৰণৰ ষড়যন্ত্ৰৰ বিৰোধিতাৰে C2INTUCকে ধৰি 5টাকৈ ট্ৰেড ইউনিয়ন নেতৃত্বত হ'ব দেশজুৰি ধৰ্মঘট। মহামাৰী কৰোণাকে ধৰি বিভিন্ন সমস্যাৰে দেশ তথা ৰাজ্য ভাৰাক্ৰান্ত হৈ থকাৰ সময়তে কেন্দ্ৰীয় চৰকাৰে দেশৰ লাভজনক ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানসমূহ এপদ এপদকৈ ব্যক্তিগত খণ্ডক গতাই দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। সেই মৰ্মে ৰাজ্য এখনৰ পিছত সিখন তৈলক্ষেত্ৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন চৰকাৰখনে গতাই দিছে পুঁজিপতিৰ হাতত। এইবাৰ তেলৰ পিছতে মোদী চৰকাৰৰ চকু পৰিল কয়লাত। অসমৰ উৎপাদনক্ষম 4খনকৈ কয়লা ক্ষেত্ৰ ক্ৰমে বৰগুলাই, টিকক, লিডু, তিৰাপ, টিপং, মাকুম আৰু নাহৰকটীয়াৰ জয়পুৰ দিলি কয়লা ক্ষেত্ৰৰ লগতে অৰুণাচল প্ৰদেশৰ খাৰচাং কয়লা ক্ষেত্ৰ সম্প্ৰতি ব্যক্তিগত খণ্ডৰ হাতত তুলি দিয়াৰ বাবে ইতিমধ্যে মোদী চৰকাৰে কুচকাৱাজ আৰম্ভ কৰাৰ কথা সৰ্বত্ৰে চৰ্চা লাভ কৰিছে। এই ক্ষেত্ৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ গৃহ ৰাজ্যৰ বিতৰ্কিত উদ্যোগপতি গৌতম আদানীয়েই অসম তথা অৰুণাচল প্ৰদেশৰ কেউখন কয়লা ক্ষেত্ৰ লাভ কৰিব বুলিও চৰ্চা লাভ কৰিছে। কিয়নো সমগ্ৰ দেশতে গৌতম আদানী মালিকাধীন আদানী এণ্টাৰপ্ৰাইজ লিমিটেডৰ বাহিৰে দেশত end-to-end মাইনিং সলিউশ্যন ক্ষমতা সম্পন্ন মাইন ডেভেলপাৰ এণ্ড অপাৰেটৰ কয়লা উৎপাদনকাৰী, খননকাৰী আৰু সৰবৰাহকাৰী দ্বিতীয় কোনো বেচৰকাৰী কয়লা কোম্পানী নাই। উত্তৰ পূব কয়লা ক্ষেত্ৰ মাৰ্ঘেৰিটা যদি ৰাজহুৱা প্ৰতিষ্ঠান কল ইণ্ডিয়াৰ পৰিৱৰ্তে যদি ব্যক্তিগত কোম্পানীৰ হাতলৈ যায় তেন্তে কয়লা ক্ষেত্ৰৰ ওপৰত ৰাইজ তথা জনসাধাৰণৰ নাথাকিব কোনো অধিকাৰ। উত্তৰ পূব কয়লা ক্ষেত্ৰ মাৰ্ঘেৰিটাই বছৰি প্ৰায় 100 কোটি টকাৰ চৰকাৰী আৰু বিভিন্ন ধৰণৰ কৰ দি আহিছে। বৰগুলাই স্থিত VKV স্কুলত বছৰি 3 কোটি সামাজিক দায়বদ্ধতা আঁচনিৰ অধীনত মাৰ্ঘেৰিটা আৰু অসমৰ বিভিন্ন প্ৰান্তত জনকল্যাণমূলক কামৰ বাবে বছৰি 10 কোটি টকা খৰচ কৰাৰ উপৰিও মাৰ্ঘেৰিটা স্থিত কেন্দ্ৰীয় চিকিৎসালয়ৰ নামত বছৰি কেইবা কোটি টকা খৰচ কৰি আহিছে কল ইণ্ডিয়াই। তেনে ক্ষেত্ৰত উত্তৰ পূব কয়লা ক্ষেত্ৰ যদি ব্যক্তিগত খণ্ডৰ হাতলৈ যায় তেন্তে মাৰ্ঘেৰিটাবাসীয়ে লাভ নকৰিব কোনো সা সুবিধা। বেয়া হ'ব যদি প্ৰাইভেট পাৰ্টিক দিয়ে, বহুত বেয়া হ'ব। সেইটো ব্ৰিটিছ জমানাত আহি যাব। এই কোল মাইন্স প্ৰাইভেটাইজেশ্যন কৰিব বুলি চৰকাৰে জোৰ চলাই আছে, কিন্তু সেই পৰিপ্ৰেক্ষিত এতিয়াও ছাকচেছ হোৱা নাই। ছাকচেছ হৈ যায় এইটো পাছৰ কথা। সেইকাৰণে তেতিয়াহ'লে কোল ইণ্ডিয়া নিজেই কৰিব, প্ৰাইভেট পাৰ্টি আহিব, প্ৰাইভেট পাৰ্টিয়ে কৰিব। প্ৰাইভেট পাৰ্টিতো আৰু শ্ৰমিকৰ তেতিয়াহ'লে শ্ৰমিকৰ অসুবিধা হ'ব, শ্ৰমিকক দৰমহা ঠিককৈ নিদিব। তাৰপিছত যিমান কোল ইণ্ডিয়া ফেচিলিটি দিয়ে, বছৰেকীয়া ছুটি, বছৰেকীয়া CL, বছৰেকীয়া PL, তাৰপিছত চিক মাৰিলে 15 দিন চিক দিয়ে, দৰমহা দি 15 দিন চিক দিব। তাৰপিছত বিভিন্ন বোনাছ আছে, সেইবিলাক একো নিদিয়ে প্ৰাইভেট পাৰ্টি, নিদিয়ে। কাম কৰা, হাজিৰা লোৱা, বাছ যোৱা, আৰু একো নহয়। ইতিমধ্যে প্ৰতিষ্ঠানটোৰ মহাপ্ৰবন্ধকে যোৱা 3 মে তাৰিখে এক পত্ৰযোগে উত্তৰ পূব কয়লা ক্ষেত্ৰ সাময়িকভাৱে স্থগিত ঘোষণা কৰাৰ পিছতে আৰম্ভ হৈছে বদলিৰ প্ৰক্ৰিয়া। ইতিমধ্যে কল ইণ্ডিয়া লিমিটেডৰ 61 গৰাকী বিষয়া কৰ্মচাৰীৰ বদলিৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে। দেশৰ কেইবাখনো কয়লা ক্ষেত্ৰৰ লগতে উত্তৰ পূব কয়লা ক্ষেত্ৰ মাৰ্ঘেৰিটাক ব্যক্তিগতকৰণ কৰাৰ বাবে নৰেন্দ্ৰ মোদী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা অবিবেচক সিদ্ধান্তৰ বিৰুদ্ধে গৰজি উঠিছে দেশৰ 5টাকৈ ট্ৰেড ইউনিয়ন। ইতিমধ্যে দেশজুৰি আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিছে C2INTUCকে ধৰি দেশৰ 5খনকৈ ট্ৰেড ইউনিয়নে। অহা 18 জুলাইৰ পৰা কল ইণ্ডিয়াৰ ব্যক্তিগতকৰণৰ বিৰুদ্ধে দেশজুৰি ৰূপায়িত কৰা হ'ব ধৰ্মঘট। এই কথা ব্যক্ত কৰে C2 নেতৃত্বাধীন ৰাষ্ট্ৰীয় কল মজদুৰ ইউনিয়নৰ সম্পাদক স্বপন ৰয়ে। কল ইণ্ডিয়াৰ ব্যক্তিগতকৰণৰ বিৰুদ্ধে উক্ত দিনা 5টাকৈ ট্ৰেড ইউনিয়ন ক্ৰমে BMS, C2INTUC, HMS আৰু AITUCয়ে দেশজুৰি ধৰ্মঘট পালন কৰিব। ভূমিকা আমি আন্দোলন, এতিয়া 18 তাৰিখ ষ্ট্ৰাইক আছে, অল ইণ্ডিয়া ষ্ট্ৰাইক আছে। তাত 5টা ট্ৰেড ইউনিয়ন আছে। তাত আছে BMS, C2, INTUC, HMS আৰু AITUC। 5টা ট্ৰেড ইউনিয়ন মিলি একেলগে লগ লাগি গোটেই ভাৰতবৰ্ষত আন্দোলন কৰি আছে। অহা 18 তাৰিখত অল ইণ্ডিয়া ষ্ট্ৰাইক আছে। এই পৰিপ্ৰেক্ষিতত
আনফালে ইণ্ডিয়ান নেশ্যনেল মাইন ৱৰ্কাৰ্ছ ইউনিয়নৰ অন্তৰ্গত অসম কলিয়ৰী মজদুৰ কংগ্ৰেছ সম্পাদক আৰু ইণ্ডিয়ান নেশ্যনেল ট্ৰেড ইউনিয়ন অৱ কংগ্ৰেছ চমুকৈ INTUCৰ সভাপতি অতুল বৰাই তিনিচুকীয়া টাইমছৰ হোৱা এক সাক্ষাৎকাৰত কয় যে 2000 চনতে শাসনলৈ যেতিয়া NDA চৰকাৰ আহিছিল তেতিয়াই দেশৰ কয়লা ক্ষেত্ৰসমূহ ব্যক্তিগতকৰণ কৰাৰ বাবে বিল উত্থাপন কৰিছিল। কিন্তু এই সময়ত সকলোবোৰ কয়লা ক্ষেত্ৰৰ সৈতে জড়িত শ্ৰমিক ইউনিয়নৰ পৰা শক্তিশালী ৰূপত প্ৰতিবাদ হোৱাৰ লগতে ৰাজ্যসভা আৰু লোকসভাত বিজেপিৰ গৰিষ্ঠতা নথকাৰ বাবে বিলখন গৃহীত কৰিব নোৱাৰিলে। মই ক'ব বিচাৰোঁ যে 2000 চনতে যেতিয়া NDA চৰকাৰ আহিছিল তেতিয়া এখন কোল বিল 2000 বুলি এখন তেওঁলোকে বিল আনিছিলে কোল ইণ্ডিয়াক প্ৰাইভেট কৰিবৰ কাৰণে। কিন্তু সকলো ইউনিয়নৰ মানে কোল ইণ্ডাষ্ট্ৰিত চলি থকা ইউনিয়নৰ পৰা ষ্ট্ৰং ৰিজেণ্টমেণ্ট অহাৰ কাৰণে সেই সময়ত আৰু সেইটো কাৰ্যকৰী কৰিব নোৱাৰিলে, লগতে লোকসভা আৰু ৰাজ্যসভাত ক'তো সেইখন বিল পাছ কৰিব নোৱাৰিলে। কিন্তু 2014 যেতিয়া পুনৰবাৰ বিজেপিয়ে এবছলিউট মেজৰিটি লৈ চৰকাৰ গঠন কৰিলে তেখেতসকলে কোল ইণ্ডাষ্ট্ৰিৰ ওপৰত চকু আছিলে, মানে নিজীকৰণ কৰাৰ কাৰণে আছিলেই, লগতে বাকীবিলাকে আৰু এই কথাটো প্ৰতীয়মান হৈছে কাৰণ কেৱল কোল ইণ্ডাষ্ট্ৰিয়ে নহয় কেইবাটাও লাভজনক ৰাজহুৱা খণ্ডক তেখেতলোকে প্ৰাইভেট কৰিবলৈ গৈ আছে বা আধা আধি প্ৰক্ৰিয়া আৰম্ভ মানে সম্পূৰ্ণ কৰিছে। গতিকে এই কথাটো সঁচা যে কোল ইণ্ডিয়াক নিজীকৰণ কৰিবলৈ ব্যক্তিগত খণ্ডত দিবৰ কাৰণে বৰ্তমান কেন্দ্ৰীয় চৰকাৰে সিদ্ধান্ত লৈছে তেখেতলোকে বহুতখিনি আগবাঢ়ি গৈছেও। 2014 চনত যেতিয়াই বিজেপিয়ে দেশৰ শাসনভাৰ লাভ কৰাৰ লগে লগেই কয়লা ক্ষেত্ৰসমূহ ব্যক্তিগতকৰণৰ প্ৰক্ৰিয়া আৰম্ভ কৰিলে। কয়লা ক্ষেত্ৰসমূহ ব্যক্তিগত খণ্ডলৈ গ'লে ব্যক্তিগত প্ৰতিষ্ঠানটোৱে নিজেই কয়লাৰ উৎপাদন কৰিব, মাৰ্কেটিং কৰিব, কয়লাৰ দৰে নিজেই নিৰ্ধাৰণ কৰিব। সেই ক্ষেত্ৰত কল ইণ্ডিয়াৰ কোনো ওজৰ আপত্তি অধিকাৰ নাথাকিব। প্ৰথম অৱস্থাত নৰেন্দ্ৰ মোদী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰখনে দেশৰ লাভজনক 41খন কয়লা ক্ষেত্ৰ ব্যক্তিগতকৰণৰ বাবে প্ৰস্তুতি ইতিমধ্যে সম্পূৰ্ণ কৰি তুলিছে, যাৰ পৰিণতিত যোৱা 2-3টা বছৰ ধৰি ৰাজ্য চৰকাৰৰ সম্পূৰ্ণ অসহযোগিতাৰ বাবে কল লাভজনক অৱস্থাত চলি থকা কল ইণ্ডিয়া লিমিটেডে বিভিন্ন কাৰণত প্ৰচুৰ লোকচানৰ সন্মুখীন হৈ আহিছিল। কল ইণ্ডিয়াৰ একমাত্ৰ উৎপাদনক্ষম হৈ থকা বৰগুলাই টিকক কয়লা ক্ষেত্ৰখন ৰাজ্য চৰকাৰে বন আৰু প্ৰদূষণ মন্ত্ৰালয়ৰ অনুমতিৰ দোহাই দি বন্ধ কৰি দিছে, যাৰ ফলত উত্তৰ পূব কয়লা ক্ষেত্ৰ বন্ধ হোৱাটো নিশ্চিত হৈ পৰিছে। এনেদৰে ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠান কল ইণ্ডিয়াক তিলকৈ মৃত্যুৰ মুখলৈ ঠেলি দি সৰ্বানন্দ সোণোৱাল ৰাজ্য চৰকাৰখনে কেন্দ্ৰীয় চৰকাৰৰ কয়লা ক্ষেত্ৰসমূহ ব্যক্তিগতকৰণৰ নীতিপথ মুকলি কৰিছে। 18 জুলাইত তেওঁলোকে 41টা কোল ব্লক প্ৰাইভেটক দি দিছে আৰু লগতে কমাৰ্চিয়েল মাইনিঙৰ ষ্টেটাছ দি, কমাৰ্চিয়েল মাইনিংটো এনেকুৱা ধৰণৰ বস্তু, কমাৰ্চিয়েল মাইনিং দিয়াৰ লগে ষ্টেটাছ দিয়াৰ লগে ব্যক্তিগত খণ্ডত যি মালিকাধীন থাকিব তেওঁলোকে কেৱল কয়লা উৎপাদনে নহয় তেওঁলোকে বিক্ৰী কৰাৰো তেওঁলোকৰ অধিকাৰটো থাকিব। মানে সেই ক্ষেত্ৰত কল ইণ্ডিয়াৰ একো তাত কোনো অস্তিত্বই নাথাকিব আৰু চৰকাৰেও তাত একো ক'বলগীয়া নাথাকিব কাৰণ ব্যক্তিগত মালিকাধীনত গুচি গ'ল। সেইটো হ'ল প্ৰথম অৱস্থাটো আৰু এইটো হ'ল এই 41টা তেখেতলোকৰ প্ৰথম অৱস্থাত আৰু লাহে লাহে আৰু দিবলৈ গৈ আছে। সেইটো সঁচা কথা যে হয় কোল ইণ্ডাষ্ট্ৰিক বৰ্তমান কেন্দ্ৰীয় চৰকাৰে ব্যক্তিগত খণ্ডক দিবলৈ বিচাৰিছে, কিন্তু এইটো অতি দুৰ্ভাগ্যজনক কথা হ'ব বুলি ভাবোঁ আমি এইকাৰণে কাৰণ এতিয়া ভাৰতৰ অৰ্থনীতিত কয়লা খণ্ডৰ বৰঙণি অপৰিসীম। বৰ্তমান শক্তি যোগানৰ শক্তি উৎপাদনৰ ক্ষেত্ৰত কয়লাৰ 65% বৰঙণি আছে। গতিকে এইটো এটা আন্তঃগাঁথনি সম্পন্ন এটা উদ্যোগ আছিল। গতিকে চৰকাৰে এই উদ্যোগটো ভাল ধৰণে ধৰি ৰখাৰ ব্যৱস্থা কৰিব লাগিছে। লগতে ভাৰতৰ নিচিনা জনবহুল দেশ এখনত য'ত ৰাজহুৱা উদ্যোগৰ দৰকাৰ আছে, প্ৰাইভেট খণ্ডৰ নহয়, গতিকে সেইটো চৰকাৰে চিন্তা কৰিব লাগিছিল। আৰু দ্বিতীয়তে মই নৰ্থ ইষ্টাৰ্ণ কলফিল্ডৰ উত্তৰ পূব কয়লা ক্ষেত্ৰৰ বিষয়ে যিহেতু আপোনালোকে সুধিছে, এই ক্ষেত্ৰত এইটোৱে কওঁ যে প্ৰথম কথাটো হ'ল এতিয়া সাময়িকভাৱে যোৱা 3-4 বছৰৰ পৰা উত্তৰ পূব কয়লা ক্ষেত্ৰ লোকচানত গৈ আছে, বিভিন্ন কাৰণত লোকচানত গৈ আছে। বৰষুণৰ হওক বা অন্যান্য কিবা এটা কাৰণত নিবেদাৰ সময়মতে নোহোৱা ইত্যাদি ক্ষেত্ৰত মানে লোকচানত গৈ আছিল।
কিন্তু তাৰ ওপৰত অসম চৰকাৰৰ অসহযোগিতাৰ কাৰণে টিকক চলি আছিল সুন্দৰভাৱে। কিন্তু টিককত যদিও 2003 পৰা উত্তৰ পূব কয়লা ক্ষেত্ৰই বন বিভাগৰ অনুমতি তথা প্ৰদূষণ অনুমতিৰ বাবে যি আপোনাৰ হেৰি কৰিছে মানে তেওঁলোকে আহ্বান জনাইছে, তেওঁলোকে বিচাৰিছে অনুমতি বিচাৰিছে উত্তৰ পূব কয়লা ক্ষেত্ৰত, সেইটো আজিলৈকে দিয়া নাই। সেইটো মানে অসম চৰকাৰৰ সম্পূৰ্ণ অসহযোগিতাৰ কাৰণে। আৰু ইতিমধ্যে আপোনালোকে গম পাইছে চাগে যে টিককত চলি থকা যিটো আমাৰ টিকক ৱেষ্ট মাইনিংটো আছিল, সেইটোৰ বন আৰু প্ৰদূষণ মুক্তৰ যিখন মানে চাৰ্টিফিকেট লাগে যি সেইখন অনুমতি অবিহনে হৈ আছে বুলি মানে কৈ জৰিমনাও কৰিছে। লগতে আপোনাৰ আমাৰ কোল ইণ্ডাষ্ট্ৰীৰ প্ৰায় 5,000ৰ ওপৰত কয়লা তেওঁলোকে বাজেয়াপ্ত কৰাৰ পাছত এতিয়া বন্ধ কৰি দিলে। আৰু গতিকে যিহেতু ইয়াত 1500ৰো বেছি, প্ৰায় 1500 আমাৰ ইয়াত শ্ৰমিক কৰ্মচাৰী বিষয়া আছে, সেইসকলক দৰমহা দিয়াৰ পৰা আৰম্ভ কৰি তেওঁলোকৰ বাকী যিখিনি কাম সেইখিনি কৰিবৰ বাবে এতিয়া তিৰাপ সাময়িকভাৱে বন্ধ কৰি দিয়াৰ পাছত এক টুকুৰাও কয়লা প্ৰডাকশ্যন হোৱা নাই বা বিক্ৰী হোৱা নাই। গতিকে এইটো এটা সাংঘাতিক বেয়া মানে অৱস্থালৈ গৈ আছে। উত্তৰ পূৰ্বাঞ্চল কয়লা ক্ষেত্ৰত যদি অতি সোনকালে চৰকাৰে সিদ্ধান্ত লৈ আপোনাৰ প্ৰদূষণমুক্ত আৰু বন বিভাগৰ যিটো লিজৰ যিটো অনুমতি নিদিয়ে, তেতিয়াহ'লে আমি ভাবোঁ যে কোল ইণ্ডিয়াই উত্তৰ পূব কয়লা ক্ষেত্ৰ চলাবলৈ আগ্ৰহী নহ'ব অতি সোনকালে। আৰু এটা কথা মই আপোনালোকক ক'ব বিচাৰিম, মই যোৱাকালি জেনেৰেল মেনেজাৰৰ লগত আলোচনা কৰিছিলোঁ, তেখেতে এইটো কথাই কৈছে যদি অতি সোনকালে চৰকাৰৰ পৰা এইখিনি সহযোগিতা নাপায়, তেতিয়াহ'লে তেখেতলোকে যি বাকী ছাবচিডিয়াৰী শ্ৰমিক কৰ্মচাৰীৰ যিটো বদলিৰ প্ৰক্ৰিয়াত আৰম্ভ অলৰেডি কৰিছে। বৰ্তমান বোধ হয় প্ৰথম ফেজত প্ৰায় 61 মানৰ আপোনাৰ বদলিৰ সেইটো প্ৰক্ৰিয়া আৰম্ভ হৈ গৈছে আৰু 200তকৈ বেছি আবেদন গৈছে। গতিকে এই অৱস্থাটো যদি আৰম্ভ হৈ যায়, তেতিয়াহ'লে উত্তৰ পূব কয়লা ক্ষেত্ৰ চলি থাকিব বুলি আমি আশা কৰিব নোৱাৰিম। আৰু এটা কথা যে ইয়াৰ পৰা বিষয়াসকল যদি বদলি হৈ গুচি যায়, আমি তেখেতলোকৰ মুখৰ পৰাই শুনিছোঁ যে তেওঁলোকে আকৌ ঘূৰি আহিব নিবিচাৰিব, সেইটো এটা কথা। গতিকে বৰ্তমান অৱস্থাত এইটোৱে ক'ব পাৰি যে চৰকাৰে যদি অতি সোনকালে কিবা ব্যৱস্থা লৈ বন বিভাগৰ পৰা আৰু প্ৰদূষণ বিভাগৰ পৰা যদি আমাৰ কয়লা ক্ষেত্ৰই পাব লগা যিখিনি অনুমতি আছে, সেই অনুমতি যদি প্ৰদান নকৰে, তেতিয়াহ'লে অসুবিধা হ'ব নিশ্চয়, কয়লা ক্ষেত্ৰটো চলি থাকিবলৈ অসুবিধা হ'ব। আৰু এইটো কৰিবলৈ অতি সোনকালে পাৰিলেহেঁতেন। মই ভাবোঁ যে আমাৰ বিশেষকৈ বিধায়ক মহোদয়ে এই ক্ষেত্ৰত আগভাগ ল'ব লাগে। তেখেতৰ লগত এতিয়ালৈকে কোনো আলোচনা হোৱা নাই, তেখেতলোকে যদি কিবা তেনেধৰণে আগবাঢ়িছে মই নাজানিম। কিন্তু মই ভাবোঁ যে মানে বিধানসভাৰ আমাৰ বিধায়ক মহোদয়, মাৰ্ঘেৰিটাৰ বিধায়ক মহোদয় তথা ডিব্ৰুগড় লোকসভা সমষ্টিৰ সাংসদ ৰামেশ্বৰ তেলী ডাঙৰীয়াই অতি সোনকালে আগভাগ লৈ অসম চৰকাৰ, বন বিভাগ আৰু উত্তৰ পূৰ্বাঞ্চল কয়লা ক্ষেত্ৰৰ কৰ্তৃপক্ষৰ লগত আলোচনাৰ মাজেৰে মই ভাবোঁ সকলো সম্ভৱ হ'ব। গতিকে আলোচনা কৰি অতি সোনকালে কিবা এটা সমাধান সূত্ৰ উলিয়াব লাগে। সমাধান সূত্ৰ উলিয়াই উত্তৰ পূৰ্বাঞ্চল কয়লা ক্ষেত্ৰ চলাব লাগে। কাৰণ উত্তৰ পূৰ্বাঞ্চল ক্ষেত্ৰই হ'ল মাৰ্ঘেৰিটাৰ অৰ্থনীতিৰ মূল ভেটি। বিবেকানন্দ স্কুলখনো কাইলৈ বন্ধ হৈ যাব, কাৰণ অনুদানত চলি আছে। CSRৰ আণ্ডাৰত বহুতো উন্নয়নমূলক কাম কাজ চলি আছিলে। গতিকে এই সকলোবিলাক স্থবিৰ হৈ যাব। গতিকে সেইবাবে ভাবোঁ যে ৰাজ্য চৰকাৰে আগবাঢ়ি আহিব লাগে, আমাৰ সকলো সংশ্লিষ্ট বিভাগে আগবাঢ়ি আহি এটা সুস্থ সমাধান কৰি আলোচনাৰ মাজেৰে হ'ব। গতিকে সেইটো কৰিলে উত্তৰ পূৰ্বাঞ্চল কয়লা ক্ষেত্ৰত চলিব, নহ'লে কোল ইণ্ডিয়াই নিশ্চয় নচলাব। আদানীৰ কাৰণে এইটো যিটো কমাৰ্চিয়েল মাইনিঙৰ সেইটো প্ৰক্ৰিয়া কেৱল নৰ্থ ইষ্টাৰ্ণ কলফিল্ডৰ মাৰ্ঘেৰিটাতে নহয়, গোটেই ভাৰততে মানে আমাৰ যিমান কোল ইণ্ডাষ্ট্ৰী য'ত আছে গোটেইকেইখন ষ্টেটতে সকলো 5খন চেণ্ট্ৰেল ট্ৰেড ইউনিয়নে একেলগ হৈ জইণ্টলি একেলগে এটা আন্দোলন আৰম্ভ কৰিয়ে দিয়া হৈছে। অলৰেডি 3 দিনীয়া এটা হৈ গ'ল। ইয়াৰ পিছত আকৌ 2 দিনীয়াকৈ আছে 18 তাৰিখৰ পৰা দিয়া হৈছে। 18 তাৰিখৰ মিটিং আছে, কিন্তু আমি তাতো কিবা এটা আশা কৰা নাই। গতিকে তাৰ পাছত আগষ্টত এটা ষ্ট্ৰাইকৰ আহ্বান কৰা হৈছে। গতিকে এই যিটো মানে আপোনাৰ কমাৰ্চিয়েল মাইনিঙৰ এগেইনষ্টত প্ৰায় ব্যক্তিগত
অকল কমাৰ্চিয়েল মাইনিং নহয়, মানে প্ৰাইভেটেশ্যনৰ এগেইনষ্টত ব্যক্তিগত এগেইনষ্টত প্ৰাইভেট চেণ্ট্ৰেল 5 ট্ৰেড ইউনিয়নৰ এই যুদ্ধ মানে এইটো সংগ্ৰামটো চলিয়ে থাকিব আৰু চলি আছে, চলি থাকিব, ইয়াতো সেইটোৱে চলি থাকিব। ব্যুৰো ৰিপৰ্ট, দ্য তিনচুকীয়া টাইমছ।